হাই হেল্ল' ফ্ৰেণ্ডছ, স্বাগতম জনাইছোঁ মোৰ আকৌ এটি নতুন ভিডিঅ'লৈ। আজি চাৰিদিনা গা ধোৱা আমাৰ টিকলিজনী। বলক এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। চাৰিদিনা গা ধোৱা হ'ব আৰু, কিন্তু মানুহ আহি পোৱাহি নাই। এজনী দুজনীকে আমাৰ আণ্টি সদায় আগে থাকে, আগে পালেহি আণ্টি। মই আগতে আহোঁ, এতিয়া ৰখি আছোঁ। নামঘৰত হওক য'ত হওক আগে পাবহি। এইফালে কইনা ককাইহঁতৰ ভৰি অৱস্থা বেয়া। ডুপ্লিকেট দাদা দেই, এইবোৰ ঘূৰি আছে এখন। আণ্টিহঁতৰ মানে নিয়মবোৰ অলপ বেলেগ। কলডিলৰ হেৰিয়া তিল গাখীৰ কিবা কিবি দিয়ে, আৰু দুলনি অনাৰ সময়ত মানে ভিতৰৰ পৰা আৰু দুটা বস্তু মানে দুলনি যেনেকৈ সজায় তেনেকৈ আৰু দুটা বস্তু হেৰি কৰে আৰু সজায়। তাৰপাছত এতিয়া কইনাক গা ধুব নিলে, আৰু নিয়মবোৰ অলপ বেলেগ। আৰু কিনো আণ্টিহঁতৰ নিয়মবোৰ মই ভিডিঅ'টোত অলপকৈ এড কৰি থৈছোঁ। ধোৱাৰ পাছত মই দাঙি আনিলোঁ কলতলৰ পৰা, আৰু ইয়াত ডাঙৰতে লগৰজনে ভিডিঅ' কৰি থ'লে। আৰু গা ধোৱাৰ পিছত আণ্টিহঁতৰ আৰু সজোৱাৰ পিছত আৰু মানে কিনো নিয়মবোৰ আছে বলক চাওঁগৈ। পিছফালে নাই নি নাই ইভাগে লয় বুকু চাত লয় বলে দৰ হৰসনিয়া খাৰা হ'ব দে কলপাত খানা খাৰা হয়। এতিয়া লগৰজনীয়ে মই কইনা সজাই আছোঁ, উলিয়াই আছোঁ। তাৰপৰা আৰু সজাই হোৱাৰ পিছত আৰু কিবা কিবি নিয়ম আছে তেওঁলোকৰ, এড কৰি লৈছে। এইবোৰ বলক চাওঁগৈ। তাৰপিছত এনেকৈ কইনাজনীৰ গাত চাউল ছিটিয়াব লাগে। তাৰপিছত মানে এইখন চালনী বাতি বুলি নে কিবা নামটো, সেইখন ঘূৰাব লাগে। তাইৰ ওপৰত এনেকৈ 3জনী 5জনী 7জনী বা 9জনী বা 11জনী এনেকৈ আমি 9জনীয়ে ঘূৰালোঁ। মই বাইক হিচাপে আৰু মোৰ লগৰজনীয়ে বাইক হিচাপে ঘূৰালে। এয়া কইনা মামীয়েক আৰু কইনা আৰু আণ্টি দুজনীয়ে আমাৰ কেম্পৰে মানে এনেকৈ ঘূৰিব লাগে 7 পাক। সেইকাৰণে সেয়া তাৰপৰা মানে সেই ৰঙা ঢাকি থোৱা আৰু বগা ঢাকি থোৱা, তাৰপৰা তামোল পাণ লৈ মানে 7 পাক এনেকৈ ঘূৰিব লাগে। চাৰিদিনা গা ধোৱা শেষ হ'ল, যাব লৈছে। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। ইউটিউবত চাই থকাসকলে ছাবস্ক্ৰাইব এটা কৰিবলৈ নাপাহৰিব নতুনসকলে, আৰু ফেচবুকত চাই থকাসকলে ফ'ল' কৰিবলৈ নাপাহৰিব। আজিলৈ বাই বাই, আকৌ এটি নতুন ভিডিঅ'তে পুনৰ লগ পাম। টাটা।